অনুশীলনী 4.3 2 নম্বৰ অংকটো কৰি আছোঁ ক্লাছ 10 ইকুৱেল দিয়া আমি সমীকৰণৰ মূল উলিয়াম ইমপ্লাইজ দিয়া ইয়াত x + 4 আৰু x - 7 লসাগু ল'ব লাগিব এই দুটা পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে এইটো লসাগু হৈ যাব x + 4 আৰু কি আছে লগত x - 7 x - 7 এইটো লসাগু হৈ গ'ল তাৰপিছত ইয়াৰ ৰুলটো হৈছে এইটোৰে এইটোখিনি হৰণ কৰিব লাগে হৰণ কৰিলে x + 4 যেতিয়া এইখিনি হৰণ কৰিবা x + 4টো গুচি যাব থাকিব কি x - 7 গতিকে ইয়াত লিখি দিয়া x - 7 ইয়াত মাইনাছ আছে মাইনাছ দিয়া এটা কথা মনত ৰাখিবা মাইনাছৰ পিছত এর লগে লগে ব্ৰেকেট দিবা এটা মানে x - 7ৰে এইখিনি হৰণ কৰিব লাগিব হৰণ কৰিলে x - 7 x - 7 কেনসেল গুচি যাব থাকিব কি x + 4 এই x + 4টো 1ৰ লগত পূৰণ কৰিলে কি হ'ব x + 4 হ'ব গতিকে ক্লোজ ইকুৱেল কি আছে 11 / 30 ইমপ্লাইজ দিয়া ইয়াত যেটো আছে আমি এখানে লিখি দিও x + 4 হোল ইনটু কিমান আছে x - 7 এটা ব্র্যাকেট উঠাই দিয়া x - 7 minus x minus plus minus 4 equal to whole কিমান 11 by কিমান 30 পিছত চোৱা এটো minus x plus x গুচি গ'ল প্লাস দিয়া এটা চোৱা -7 - 4 মানে কিমান -11 ইয়াত আছে x plus 4 4 into কিমান আছে x minus 7 equal 11 by কিমান 30 ইয়াত চোৱা ইয়াত ওপৰ 11 আছে ইয়াত 11 আছে আমি 11 ক্যান্সেল কৰি দিব পাৰিম দুইটা পদক 11 এ যেতিয়া আমি হৰণ কৰি দিম 11 গুচি যাব তেতিয়া হলে এটো লিখা কি হৈ যাব 11 টকা এটা সম -11 এটো কি আছে -11 সমীকৰণ সমান সমান সংখ্যাৰে পূৰণ কৰিব পাৰি বা সমান সমান সংখ্যাৰে অংকটো মিলোৱাৰ কাৰণে কেতিয়াবা হৰণ কৰিব লগা হয় কেতিয়াবা পূৰণ কৰিব লগা হয় গতিকে আমি ইয়াত হৰণ কৰিছো এটো হৈ গ'ল x + 4 হোল ইনটু কিমান x - 7 আৰু ইয়াত হৈ যাব 1 by কিমান 30 এতিয়া আমি বজ্ৰকৰণ কৰি দিও x + 4 লিখি দিয়া x + 4 হোল x + 4 হোল ইনটু কিমান x - 7 ইকুৱেল -1 into 30 পূৰণ কৰিলে কি হ'ব -30 এটা আমি পূৰণ কৰি দিও x পূৰণ কৰি দিয়ে কি হ'ব x² x ৰ লগত 7 পূৰণ কৰি দিয়ে এটো কি হ'ব 7x plus 4x minus 4 7 গুণ 28 equal to কিমান -30 তো লিখা x² minus কি হ'ব -7x plus 4x কি হ'ব -3x এ লিখা -28 এটো -30 ইফালে লিখি হ'ব +30 equal 0 এটো লিখা x² -3x -28 plus 30 কিমান হ'ব +2 equal 0 এতিয়া আমি দিগাৰ সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰি দিম এ লিখা ইয়াত কি দিয়া আছে প্ৰয়োগ কৰি সমাধান কৰি আছো ইয়াত a equal to কিমান 1 b equal to কিমান -3
আৰু c ইকুৱেল টু কিমান আছে 2 কেনেকৈ থাকে দ্বিঘাত সূত্ৰটো লিখি x ইকুৱেল টু লিখি দিয়া মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2 আছে সূত্ৰটো মুখস্থ কৰিবা লিখি লোৱা সেইটো লিখিব পাৰা দ্বিঘাত সূত্ৰৰ মতে তো লিখি দিলোঁ দ্বিঘাতৰ আগতে লিখিব লাগে লিখি পেলাই এইখিনি লিখিব লাগে তো ইকুৱেল দিয়া মানখিনি বহাই দিয়া 2 আছে 2 লিখা a এর মানটো কিমান আছে 1 মাইনাছ b b এর মানটো এইটো মাইনাছ এইটো b এর মানটো কিমান মাইনাছ 3 মাইনাছ মাইনাছ 3 হ'ব প্লাছ মাইনাছ ৰুট অভাৰ দিয়া b স্কোয়ার b এর মানটো কিমান মাইনাছ 3 লিখি পেলাই হোল স্কোয়ার লিখা মাইনাছ 4 ac 4 ac এর মানটো কিমান 1 ইনটু c এর মানটো কিমান 2 ইকুৱেল দিয়া আকৌ তো এখানে 2 মাইনাস মাইনাস প্লাস 3 প্লাস মাইনাস রুট ওভার মাইনাস 6 কমন 9 মাইনাস 4 গুণ কিমান হল 8 4 গুণে 4 4 গুণ 8 তো কিমান হল 2 3 প্লাস মাইনাস রুট ওভার কিমান 1 নেক্সট লাইনটো হ'ব এটা 2 আহিব 3 প্লাস মাইনাস রুট ওভার 1 মানে কিমান 1 either x equal 3 plus 1 divided by 2 কিমান হল 4 divided by 2 তো কিমান হৈছে 2 হৈছে এটা তোমালোকে ওৰটো ইয়াতে লিখিবা মই ইয়াতে লিখি আছো ওৰ x equal 3 minus 1 divided by 2 3 পৰা 1 গুছি গ'ল 2 divided by 2 তাৰ মানে কিমান হ'ল 1 এই দুটা এনসার অবশ্যই ইয়াত লিখা হৈছে আইডাৰ x equal to এইটো তোমালোকে তলৰ লিখিবা তলৰ লিখি পেলাই or x equal 3 minus 1 divided by 2 কৰি পেলাই কিমান হৈছে 1 এইটো তলৰ লিখিবা এইটো তলৰ লিখিবা তাৰপিছত লগতে এইটো লিখিব লাগিব ইয়াতে তোমাক সমাধান কৰিব লাগে 2/3 x square minus 1/3 x minus 1 কৰি 3 3 গোটেই কেইটা পৰৰ লগত পূৰণ কৰি দিয়া 3 আৰু 3 লখাও কিমান 3 হ'ব গতিকে 3 টো এইটো পদ এইটো পদ এইটো পদ তিনটা পদৰ লগত বা এইটো পদৰ লগত পূৰণ কৰি দিয়া এইটো হ'ব 3 into 2/3 x square minus ডট দিলে হ'ব 3 into 1 by ইয়াত ডট দিলে হ'ব বা পূৰণ চিন দিলে হ'ব 1/3 x minus 3 into 1 equal 3 লগত 0 ইনটু কৰিলে কি হ'ব ইয়াত 0 হ'ব এইটো আর লিখা নাই মই এতিয়া সো এইটো তিন এইটো গুছি গল কি থাকিলে 2x স্কয়ার 3 3 গুছি গল কি থাকিল -x মাইনাস কিমান থাকিল 3 গুণে 3 ইকুয়াল 0 এতিয়া 3 গুণে 6 6 টো ভাঙি পেলাই কিমান মিলাব লাগে 1 মিলাব লাগে এটা দিগাৰ ক্ষেত্ৰতে কৰি দিব এতিয়া ইয়াত a ইকুয়াল টু কিমান 1 1 নহয় ইয়াত a ইকুয়াল টু 2 কিমান আছে a equal to 2 b equal to -1 আৰু c equal to কি আছে -3 আছে এতিয়া মই সূত্ৰটো পাতি দিও -b plus minus root over b square minus 4ac divided by 2 আছে এটা আমি কি লিখিলো x equal to -b plus root over b square minus 4ac divided by 2 এটাকে মানখিনি ইয়াত বহাই দিলো আমি ইকুৱেল এটো মাইনাস এটো মাইনাস b এর মানটো কিমান আছে -1 plus minus root over b square b এর মানটো কিমান -1 স্কয়ার আছে -4 লিখা এর মানটো কিমান আছে 2 আৰু c এর মানটো কিমান আছে -3 আৰু তলত কি আছে 2a 2 into 2 এটা মাইনাস মাইনাস কি হৈ গল +1 হৈ গল প্লাস মাইনাস root over -1 হোল স্কয়ার মানে 1 মাইনাস মাইনাস প্লাস হয়ে যাব 4 গুণ 8 আর 3 গুণ 24
ইকুৱেল দিয়া তলত টাচ টানি দিয়া 4 ইকুৱেল দি পেলাই তলত টাচ টানি দিলোঁ তো 1 প্লাছ মাইনাছ ৰুট অভাৰ কিমান হ'ব 25 এতিয়া এইটো 4 1 প্লাছ মাইনাছ ৰুট অভাৰ 25 বৰ্গমূল কিমান 5 এতিয়া এইটো প্লাছ এবাৰ মাইনাছ ধৰিলে আনচাৰটো হৈ যাব এটাকে x ইকুৱেল 1 plus 5 divided by 4 or x equal to 1 minus 5 divided by 4 1 plus 5 কিমান হ'ল 6 divided by 4 কাটাকাটি যাব 2 এৰে 6 কাটিলোঁ 3 বাৰ 4 কেইবাৰ কাটিলোঁ 2 বাৰ এটা 1 minus 5 1 minus 5 মানে কিমান minus 4 divided by 4 4 4 গুচি গ'ল মাইনাছ কি হ'ব 4 4 গুচি গ'ল এবাৰ -1 এইখিনি আছে